আজি বুধবার 2025 চনৰ 12 নৱেম্বৰ। আজি ৰাষ্ট্ৰীয় পক্ষী দিৱস। পক্ষী কল্যাণ আৰু সংৰক্ষণ প্ৰচেষ্টাক উৎসাহিত কৰাৰ লগতে এই বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতৰ পক্ষী মানৱ হিচাপে অভিহিত পদ্মভূষণেৰে সন্মানিত পক্ষীবিদ ডক্টৰ সেলিম আলীৰ জন্মদিন 12 নৱেম্বৰ দিনটো ভাৰতত ৰাষ্ট্ৰীয় পক্ষী দিৱস হিচাপে উদযাপন কৰা হয়। আজি বিশ্ব নিউমোনিয়া দিৱস। বিশ্বজুৰি শিশু আৰু বয়স্ক লোকৰ মৃত্যুৰ প্ৰধান কাৰণ হৈ পৰা নিউমোনিয়া ৰোগৰ চিকিৎসা, প্ৰতিৰোধ আৰু প্ৰতিষেধক প্ৰদান সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিচেফৰ উদ্যোগত প্ৰতি বছৰে 12 নৱেম্বৰত উদযাপন কৰা হয় বিশ্ব নিউমোনিয়া দিৱস। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। প্ৰথম ঘূৰণীয়া মেজমেল 1930 চনৰ 12 নৱেম্বৰত ভাৰতৰ ভৱিষ্যত সংবিধানৰ বিষয়ে আলোচনা কৰিবলৈ লণ্ডনত অনুষ্ঠিত হৈছিল প্ৰথম ঘূৰণীয়া মেজমেল। ভাৰতীয় জাতীয় কংগ্ৰেছে বৰ্জন কৰা এই সভাত 56 জন ভাৰতীয় আৰু 23 জন ব্ৰিটিছ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। গোৱালপাৰা সৈনিক স্কুলৰ আধাৰশিলা 1964 চনৰ 12 নৱেম্বৰত গোৱালপাৰা সৈনিক স্কুলৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে শিক্ষাদান কৰা 505 একৰ চৌহদত বিস্তৃত এই বিদ্যালয়খনত ছাত্ৰসকলক সশস্ত্ৰ বাহিনীত কেৰিয়াৰৰ বাবে প্ৰস্তুত কৰা হয়। মহাকাশৰ পৰা সূৰ্যগ্ৰহণৰ প্ৰথম ফটো 1966 চনৰ 12 নৱেম্বৰত জেমিনি 12ৰ মহাকাশচাৰী বাজ এলড্ৰিন আৰু জিম লভেলে দক্ষিণ আমেৰিকাৰ ওপৰত মহাকাশৰ পৰা সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ ফটো তুলিবলৈ সক্ষম হয়। এয়া মহাকাশৰ পৰা সূৰ্যগ্ৰহণৰ প্ৰথম ফটো। কংগ্ৰেছৰ পৰা বহিষ্কাৰ ইন্দিৰা গান্ধী 1969 চনৰ 12 নৱেম্বৰত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক অনুশাসন ভংগৰ অপৰাধত ভাৰতীয় জাতীয় কংগ্ৰেছে দলৰ পৰা বহিষ্কাৰ কৰিছিল। ৰাষ্ট্ৰপতি নিৰ্বাচনত দলীয় প্ৰাৰ্থী নীলম সঞ্জীৱ ৰেড্ডিৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী ভি গিৰিক সমৰ্থন কৰাৰ অপৰাধত হোৱা এই বহিষ্কৰণৰ ফলত কংগ্ৰেছত বিভাজন হৈ দুটা দলত বিভক্ত হৈছিল। এবে ৰোড ষ্টুডিঅ' মুকলি 1931 চনৰ 12 নৱেম্বৰত লণ্ডনত মুকলি কৰা হয় পিছলৈ বিটলছৰ বাবে বিখ্যাত হৈ উঠা এবে ৰোড ষ্টুডিঅ'। বিটলছৰ বেছিভাগ এলবামৰ ইয়াতেই ৰেকৰ্ডিং কৰা হৈছিল। ডিজনী ষ্ট্ৰিমিং আৰম্ভ 2019 চনৰ 12 নৱেম্বৰত মুকলি হোৱা অন ডিমাণ্ড ষ্ট্ৰিমিং সেৱাই দৰ্শকক ৱাল্ট ডিজনী ষ্টুডিঅ', ৱাল্ট ডিজনী টেলিভিছন, পিকচাৰ, মাৰ্ভেল, ষ্টাৰ ৱাৰ্ছ আৰু নেশ্যনেল জিঅ'গ্ৰাফিক শ্ব'ৰ উপৰি বিস্তৃত পৰিসৰত চিনেমা উপভোগৰ সুবিধা প্ৰদান কৰে। জেকি চানক সন্মানীয় অস্কাৰ প্ৰদান 2016 চনৰ 12 নৱেম্বৰত 200ৰো অধিক চলচ্চিত্ৰত অভিনয় কৰা হংকঙৰ জনপ্ৰিয় অভিনেতা নিৰ্দেশক ষ্টাণ্টমেন জেকি চানক জীৱনজোৰা সাধনাৰ বাবে সন্মানীয় অস্কাৰ প্ৰদান কৰা হয়। প্ৰকৃত নাম ফেং শিলং। জন্ম আৰু মৃত্যু। আজি নাদিয়া কমানেচিৰ জন্মদিন। 1961 চনৰ 12 নৱেম্বৰত ৰোমানিয়াৰ ওনেষ্টিত জন্ম হৈছিল জিমনাষ্টিক্সৰ ব্যক্তিগত শাখাত 5 বাৰ অলিম্পিক স্বৰ্ণ পদক বিজয়ী অভিলেখ সংখ্যক পাৰফেক্ট 10 স্ক'ৰ কৰা কিংবদন্তি জিমনাষ্টগৰাকীৰ সম্পূৰ্ণ নাম নাদিয়া এলেনা কমানেচি কনাৰ। অমল প্ৰভা দাসৰ জন্মদিন 1911 চনৰ 12 নৱেম্বৰত ডিব্ৰুগড়ত জন্ম হৈছিল গুৱাহাটীৰ কস্তুৰবা গান্ধী আশ্ৰমৰ প্ৰতিষ্ঠাপক গান্ধীবাদী সমাজকৰ্মীগৰাকীৰ। পদ্মশ্ৰী আৰু যমুনালাল বাজাজ বঁটাৰে সন্মানিত মহিয়সী গৰাকীয়ে প্ৰত্যাখ্যান কৰিছিল ভাৰত চৰকাৰে আগবঢ়োৱা পদ্ম বিভূষণ বঁটা। মহানন্দ শৰ্মাৰ জন্মদিন 1935 চনৰ 12 নৱেম্বৰত নলবাৰী জিলাৰ পানীগাঁৱত জন্ম হৈছিল মঞ্চ ভাস্কৰ, নাট্য প্ৰভাকৰ আদি বিভিন্ন অভিধাৰে বিভূষিত ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা, নাট্যকাৰ, পৰিচালকজনৰ। আমজাদ খানৰ জন্মদিন 1940 চনৰ 12 নৱেম্বৰত মুম্বাইত জন্ম হৈছিল অভিলেখ সৃষ্টিকাৰী জনপ্ৰিয় হিন্দী চলচ্চিত্ৰ শোলেত খলনায়ক গব্বৰ সিঙৰ চৰিত্ৰৰ অবিস্মৰণীয় অভিনয়েৰে প্ৰতিষ্ঠা লাভ কৰা জনপ্ৰিয় আৰু প্ৰভাৱশালী অভিনেতাজনৰ সম্পূৰ্ণ নাম আমজাদ জাকাৰিয়া খান। পণ্ডিত মদন মোহন মালব্যৰ মৃত্যু 1946 চনৰ 12 নৱেম্বৰত 84 বছৰ বয়সত এলাহাবাদত মৃত্যু হৈছিল মৰণোত্তৰ ভাৰতৰত্নৰে সন্মানিত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক, তৃতীয় উপাচাৰ্য, দীৰ্ঘকাল ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি, বিশিষ্ট স্বাধীনতা সংগ্ৰামী শিক্ষাবিদগৰাকীৰ। পুলক গগৈৰ মৃত্যু 2022 চনৰ 12 নৱেম্বৰত 84 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল ফিল্মফেয়াৰ আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী বিশিষ্ট প্ৰযোজক, পৰিচালক, কাৰ্টুনিষ্ট, চিত্ৰশিল্পীজনৰ। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।